জিন্দাবাদ 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 নুরুল ইসলাম জিন্দাবাদ 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 ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ 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 ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ 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 ব্যাপক উৎসাহ কংগ্ৰেছ কৰ্মীৰ মাজত এই নিৰ্বাচনত সৃজনগ্ৰাম বিধানসভা সমষ্টিত আন কোনো দলেই কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে বুলি দাবী কৰে কংগ্ৰেছ নেতাসকলে ৰাইজৰ সহযোগ আৰু কংগ্ৰেছ কৰ্মীৰ উদ্দীপনাই 17 নং সৃজনগ্ৰাম বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ জয়ী নিশ্চিত বুলি দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থী নুৰুল ইছলামে ভাল নিৰ্বাচনী প্ৰচাৰ আমাৰ চলি আছে ৰাইজৰ যথেষ্ট উৎসাহ কৰ্মীসকলৰ যথেষ্ট উৎসাহ আপোনালোকে দেখা পাইছে প্ৰতিটো কাৰ্যালয় শুভাৰম্ভণি অনুষ্ঠানে হওক আৰু প্ৰতিটো প্ৰগ্ৰামতে হওক আপোনালোকে দেখিছে ৰাইজৰ ব্যাপক উৎসাহ আছে আমাৰ লগত আৰু আমাৰ কৰ্মীসকলৰ বহুত ভাল উৎসাহ লৈ যি উৎসাহ আমি তুলনা কৰিব নোৱাৰি এনেকুৱা ধৰণৰ উৎসাহ লৈ আমি আগবাঢ়িছোঁ আমাৰ সকলোৰে দোৱা আৰু আশীৰ্বাদ লৈ আমি আগবাঢ়িছোঁ আৰু আমাৰ নিৰ্বাচনী প্ৰচাৰ তুংগতে আছে কাবাইতাৰীত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত আমচুৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰৰ বিধায়ক আব্দুল হাই নাগৰিক আৰু ৰাজ্যৰ দলৰ সাংগঠনিক সম্পাদক পাৰভেজ ৰহমান AIUDF প্ৰধান বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থাৎ বিজেপিৰ মাজত গোপন মিত্ৰতা আছে ৰেজাউল কৰিম চৰকাৰ যিহেতু AIUDF দলৰ মনোনীত প্ৰাৰ্থী তেওঁৰো আছে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বুজাবুজি এই অভিযোগ আমচুৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰৰ বিধায়ক আব্দুল হাই নাগৰিক মই আমচুৰ প্ৰতিষ্ঠাপক সভাপতি আৰু দুবাৰৰ বিধায়ক এতিয়া ৰেজাউল কৰিম চৰকাৰ দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁৰ প্ৰতিতো আমাৰ অনুকম্পা নাই আমাৰ অনুকম্পা তেওঁৰ প্ৰতি নাই তেওঁৰ অনুকম্পা মানে বেলেগ ঠাইত আছে তেওঁ UDF দলটো বিজেপি চৰকাৰ বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজিত চলে UDF দলটো গতিকে ৰেজাউল কৰিম চৰকাৰ সেই দলৰ প্ৰাৰ্থী গতিকে তেওঁৰ এটা বুজাবুজিত চলে যেন অনুমান হয় মোৰ হয় মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠতা আছে UDF দলৰ আৰু ৰেজাউল কৰিম চৰকাৰ UDFৰ প্ৰাৰ্থী হিচাপে তেওঁৰ ঘনিষ্ঠতা আছে নিশ্চয় আছে ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক পাৰভেজ ৰহমানেও ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰি কয় যে সংগ্ৰামী হ'বলৈ পুলিচৰ গুলি আৰু জেলৰ ভাত খাব লাগে ৰেজাউল কৰিম চৰকাৰ আজিলৈ এবাৰো জেললৈ বা পুলিচৰ কোব খুৱাই পোৱা নাই গতিকে যেতিয়ালৈকে সংগ্ৰামী হত্যাই পুলিচৰ কোব জেল বা এটা কেছ ফাইল নহয় তেতিয়ালৈকে তেওঁ সংগ্ৰামী হ'ব নোৱাৰে সি দালাল হ'ব লাগিব নাই সৃজনগ্ৰাম সমষ্টিত একমাত্ৰ কেৱল বিৰোধী ঐক্য মঞ্চ বাকী একো নাই যি ফেক্টৰ অলপ ভাবিছিলোঁ চকু পানীয়ে ফেক্টৰ কৰিব যোৱাকালিৰ পৰা এতিয়া সৃজনগ্ৰামত কণ্টেষ্টত নাহিব এইটো খাটাং সবেই জানে মই নকওঁ বুলি কৈছোঁ কালিৰ পৰা মই কৈ আছোঁ আৰু নকওঁ ৰেজাউল ভাই চকু পানী টুকিছে মই নকওঁ চকু পানীৰ পিছত কি ৰহস্য আছে এইবিলাক নকওঁ তেখেতে ক'ত কাৰ লগত মিলি আমাক উচ্ছেদ কৰিছে আমাৰ মানুহ সংখ্যালঘু মানুহ এইখিনি নকওঁ মই গতিকে নকওঁ বুলি যিটো কথা কৈছোঁ আৰু আপোনালোকে কি সুধি আছে নাজানো মই নকওঁ ৰেজাউল ভাইক মই ভাল পাওঁ যদিও ভাল নাপাইছিলোঁ ইমান চকু পানী দেখাৰ পিছত অলপ ভাল লাগিছে কিন্তু তেখেতে নিজে কৈছে ব্যৱসায়ী মই নকওঁ পৃথিৱীৰ ইতিহাসত সংগ্ৰামী হত্যা যদি ক'ৰবাত আছে তেতিয়া হয় সংগ্ৰামীজনে পিটন খাইছে ক'ৰবাত গুলি খাইছে জেল খাইছে অসমত বৰ্তমান সংগ্ৰামী হত্যা বা নেতা বুলি ক'লে একমাত্ৰ অখিল গগৈ আছে এখেতে 20 বছৰ সংখ্যালঘুৰ কাৰণে আৰু চৰকাৰৰ বিপক্ষে সংগ্ৰাম কৰা বুলি কৈছে তেখেতৰ শপতনামাত এটা কেছ নাই কিয় ইয়াৰ উত্তৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মাই তেখেতক কিয় এৰেষ্ট নকৰে কেতিয়াও বুজি পাইছেনে গতিকে যেতিয়ালৈকে সংগ্ৰামী হত্যাই জেলত নাযায় পিটন নাখায় পুলিচৰ কোব নাখায় থানাত কেছ নহয় তেতিয়ালৈকে সি সংগ্ৰামী হ'ব নোৱাৰে ই দালাল হ'ব লাগিব ৰেজাউল কৰিম চৰকাৰ আৰু তেওঁৰ পত্নীৰ নামত থকা অগাধ সম্পত্তিক লৈও বিস্ফোৰক মন্তব্য কৰে পাৰভেজ ৰহমানে তেখেতৰ বিষয়ে আৰু নকওঁ তেখেতৰ ঘৈণীয়েকৰ ইমান সম্পত্তি ক'ৰ পৰা আহিল মই নকওঁ আৰু দাদা जिंदाबाद जिंदाबाद नुरुल इस्लाम आगे बढ़ो साथ है नुरुल इस्लाम आगे बढ़ो हम तुम्हारा साथ है नुरुल इस्लाम आगे बढ़ो हम
तुम्हारा साथ है नूरुल इस्लाम जिंदाबाद 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 এতিয়া নিৰ্বাচনৰ সময় আমাৰ দায়িত্ব হ'ল বুথে বুথে ভোট খোজা মানুহক কনভিন্স কৰা গতিকে এই ক্ষেত্ৰত এই নিৰ্বাচনত আপোনালোকৰ যি গুৰুত্ব আপোনালোকৰ যি অৰিহণা সেই অৰিহণা কিন্তু অপৰিসীম আমি কি কম কংগ্ৰেছ জিন্দাবাদ ও বিৰোধী ঐক্য মঞ্চ জিন্দাবাদ